নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। সো বন্ধুসকল, আজিৰ ভিডিঅ'টো কোনটো টপিকৰ ওপৰত হ'ব গৈ আছে আপোনালোকে অলৰেডি গম পাইছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীসকলক প্ৰতি বছৰে অসম চৰকাৰৰ ফালৰ পৰা স্কুটি প্ৰদান কৰা হয়, য'ত নেকি ছোৱালীক 60% আৰু ল'ৰাক 75% পালে স্কুটি দিয়ে। এনেকুৱা ধৰণে চলি আছিলে যোৱা কেইটা বছৰ, কিন্তু এইবাৰ ল'ৰা আৰু ছোৱালী সকলোকে 80% পোৱা যিসকলে পাইছে সেইসকলকে স্কুটি দিব বুলি কৈছে। সো বহুতে কনফিউজ হৈ আছে, বহুতে কিবা কিবি আন্দোলন কৰি আছে। সো যিসকলৰ বেয়া লাগি আছে যে যোৱাবাৰ 60% দিছিলে, এইবাৰ আমি 60% পাইছোঁ, আমাক নিদিব 80% লাগিব। সো আপোনালোকে মন বেয়া কৰি লাভ নাই। যোৱা বছৰে কৈ দিছিলে যে ল'ৰা আৰু ছোৱালী সকলোকে ইকুৱেলত দিয়া হ'ব। যেহেতু ছোৱালীক যদি 60% দিয়ে, ল'ৰা এটাক 75% দিয়ে, সো অবভিয়াছলি ল'ৰাজনৰ মন বেয়া লাগিব। সেইকাৰণে ল'ৰা আৰু ছোৱালীক চবকে এটা ইকুৱেল পাৰ্চেণ্টেজত দিব বুলি কৈছে। সো এতিয়া যেহেতু 75% কৈছিলে, এতিয়া 80% কৈছে। সো ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই, যিসকলে 80% পাইছে সেইসকলক স্কুটি দিব, আৰু যিসকলে স্কুটি নাপায় সিহঁতে 60% পাইছে। সো সেইসকলৰ কাৰণে নিযুত মইনা আঁচনি আছে ছোৱালীসকলৰ কাৰণে, কিন্তু ল'ৰাৰ কাৰণে কোনো ধৰণৰ আঁচনি নাই। আৰু যিসকলে এলিজিবল হয় 80% পাইছে, সো আপোনালোকে যদি ভাবি আছে যে আমি স্কুটিটো কেতিয়া পাম, সো আপোনালোকে এইটো অক্টোবৰ নৱেম্বৰ মাহত স্কুটিটো পাব। আৰু আপোনালোকে ইয়াত কোনো ধৰণৰ এপ্লাই কৰিব নালাগে। আপোনালোকে ইউটিউবত বহুত ধৰণৰ ভিডিঅ' পাব যে এপ্লাই কৰিব লাগিব। সো আপোনালোকে কোনো ধৰণৰ এপ্লাই কৰিব নালাগে, সেইবোৰ ফেক হয়। যেহেতু আপোনালোকৰ ডাটাটো অলৰেডি কাউন্সিলৰ ওচৰত আছে, তো তাৰ পৰা আপোনালোকৰ মেৰিট লিষ্টটো বনাই আপোনালোকক জনাই দিব, পাব্লিছ কৰি দিব। স্কুলৰ পৰা আপোনালোকক জনাই দিব যে তোমাৰ নামটো আহিল বুলি। আৰু যিসকলে নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেইসকল অতি শীঘ্ৰে এপ্লাই কৰিব পাৰিব। সেইটো ডিটেইলছত মই নেক্সট এটা ভিডিঅ' বনাই আপলোড দি দিম যেতিয়া ষ্টাৰ্ট হয় আঁচনিটোৰ এপ্লাই। সো আপোনালোকে এপ্লাই যিটো কৰা অনলাইন এপ্লাই স্কুটিৰ, সেইটো ষ্টাৰ্ট নহ'ব। সো আপোনালোকে সেইটোত ভুল নাযাব। মুখ্যমন্ত্ৰীয়ে এইটো বিষয়ে কি কৈছিলে আপোনালোকক শুনাই দি আছোঁ, আপোনালোকে শুনি লওক। 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব, ছোৱালীয়ে ভাগিনীসকলে, তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছোঁ যে আমি স্কুটি নিদিওঁ, নিযুত মইনা দিম।